নমস্কাৰ দৰ্শক সকল এৰেছ পৰিচয়ৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আপুনি এৰেছ তৈয়াৰ কৰা আৰু এৰেছত এলিমেন্ট এক্সেস কৰা শিকিব এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যৱহাৰ কৰিছো এই টিউটোৰিয়েলটি অনুসৰণ কৰিবলৈ জাভাত ডেটা টাইপ আৰু ফৰ লুপ সম্পৰ্কে জানিব লাগিব যদি নাজানে তেনেহলে সঠিক টিউটোৰিয়েল আমাৰ ওয়েবসাইটত চাওক এৰেছ হল ডেটাবোৰৰ সংগ্ৰহ উদাহৰণ স্বৰূপে মাৰ্কছৰ তালিকা নামৰ তালিকা তাপমাত্ৰাৰ তালিকা বৰ্ষাকালৰ তালিকা প্ৰতিটো বস্তু তাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এটা সূচক আছে প্ৰথম এলিমেন্টৰ সূচক হল 0 দ্বিতীয় এলিমেন্টৰ সূচক হল 1 আৰু এইভাবে এতিয়া এই সংগ্ৰহ কৰা ডেটাবোৰক দেখা যাওক সেয়ে ইক্লিপ্সলৈ যাওক এৰেজ ডেমো নামৰ এটা ক্লাস ইতিমধ্যে তৈয়াৰ কৰা হৈছে মেইন মেথডত বৰ্ষাকালৰ ডেটা যোগ কৰা যাওক সেয়ে মেইন মেথডত লিখক ইণ্ট ৰেইনফল ওপেন আৰু ক্লোজ বন্ধনীত ইকুয়াল টু কাৰ্লি ব্ৰেকেটত লিখক 25 31 29 13 27 35 12 আৰু শেষত এটা সেমিকলন ৰেইনফল নামৰ ভেৰিয়েবলত পিছত বৰ্গকাৰ বন্ধনী লক্ষ্য কৰক এইটোৱে ৰেইনফলক ইন্টিজাৰৰ এৰে হিচাপে ঘোষণা কৰে ধনুৰ্বন্ধনী এৰেৰ এলিমেন্ট চিহ্নিত কৰিবলৈ ব্যৱহৃত হয় এতিয়া ডেটা এক্সেস কৰা যাওক সেয়ে পিছৰ লাইনত লিখক system dot out dot println rainfall বৰ্গাকাৰ বন্ধনীত লিখক 2 আমি সূচক সংখ্যা 2ৰ সৈতে এলিমেন্ট প্ৰিন্ট কৰিছো বেলেগ শব্দত এৰেৰ তৃতীয় এলিমেন্ট যি হয় 29 প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক আমি দেখিব পাৰো যে আউটপুটটো হল তৃতীয় এলিমেন্ট অৰ্থাৎ 29 এতিয়া 2ৰ স্থানত 0 লেখা যাওক প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক আমি দেখিব পাৰো যে আউটপুটটো হল প্ৰথম মানটি অৰ্থাৎ 25 এতিয়া প্ৰথম আইটেমৰ মানৰ ৰূপান্তৰ কৰা যাওক সেয়ে লিখক rainfall স্কয়াৰ ব্ৰেকেটত 0 ইকুয়াল টু 11 সেমিকলন এতিয়া এইটোৰ মান দেখা যাওক প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক আমি দেখিব পাৰো যে মান 11 লৈ সলনি হৈছে এতিয়া কি হ'ব যদি আমি এৰেৰ আকাৰহে জানো কিন্তু মানবোৰ নাজানো এনে ধৰণৰ এৰে কেনেকৈ তৈয়াৰ কৰা যায় দেখা যাওক মেইন ফাংশনত সকলো মুছি পেলাওক আৰু লিখক int squares open আৰু close square bracketত equal to new int square bracketত 10 সেই স্টেটমেন্টে 10টা এলিমেন্ট থকা ইন্টিজাৰৰ এৰে নিৰ্মাণ কৰে এৰেৰ নাম হল স্কোৱাৰেছ এতিয়া ইয়ালৈ কিছু মান যোগ কৰা যাওক সেয়ে লিখক স্কোৱাৰেছ স্কয়াৰ ব্ৰেকেটত 0 ইকুয়াল টু 1 সেমিকলন পিছৰ লাইনত স্কোৱাৰেছ স্কয়াৰ ব্ৰেকেটত 1 ইকুয়াল টু 4 সেমিকলন তাৰ পিছৰ লাইনত স্কোৱাৰেছ স্কয়াৰ ব্ৰেকেটত 2 ইকুয়াল টু 9
সেমিকোলন পিছত স্কোৱাৰেছ স্কোৱাৰে ব্ৰেকেটত 3 ইকুয়াল টু 16 সেমিকোলন হে আমি প্ৰথম চাৰিটা সংখ্যাৰ বৰ্গ প্ৰবেশ কৰাইছো এতিয়া এৰেৰ অন্যান্য এলিমেন্টৰ অন্তৰ্ভুক্ত খিনিবোৰ দেখা যাওক হে আমি এৰেত ষষ্ঠ মান প্ৰিন্ট কৰিম লিখক system s capital dot out dot println বন্ধনীত squares square bracketত 5 semicolon program সংৰক্ষণ কৰক ৰান কৰক আমি দেখো যে মানটো হল 0 ইয়াৰ কাৰণ হল যে যেতিয়া আমি ইন্টিজাৰৰ এৰে তৈয়াৰ কৰো সকলো মান 0ত আৰম্ভ হয় একেভাবে ফ্লোটস এৰেৰ সকলো মান 0.0ত আৰম্ভ হ'ব এৰেত প্ৰতিটো মান লিখিব হলে প্ৰক্ৰিয়াটো দীৰ্ঘ হ'ব তাৰ পৰিৱৰ্তে এটা ফৰ লুপ ব্যৱহাৰ কৰা যাওক হে লিখক int n x semicolon enter for bracketot x equal to 4 semicolon x less than 10 semicolon x equal to x plus 1 for loopot লিখক n equal to x plus 1 semicolon squares square bracketot x equal to n into n semicolon হে আমি 4 পৰা 9 পৰ্যন্ত নম্বৰ ইটাৰেট মানে পুনৰ কৰো আৰু এৰেত সংশ্লিষ্ট এলিমেন্ট সেট কৰো এতিয়া আউটপুট দেখা যাওক আমি দেখিব পাৰো যে আমি এৰেত ষষ্ঠ এলিমেন্টৰ মান প্ৰিন্ট কৰিছো সেই সংৰক্ষণ কৰক ৰান কৰক আমি দেখিছো যে ষষ্ঠ এলিমেন্ট হল 36 যি 6ৰ বৰ্গ হয় এতিয়া আমি সকলো মানক ফৰ লুপৰ ভিতৰত সেট কৰিব পাৰো লাইনবোৰক মুছি পেলাওক যি নিজে নিজে মানবোৰক সেট কৰে আৰু 4ক 0 লৈ সলনি কৰক এইভাবে সূচক 0 পৰা 9 পৰ্যন্ত লৈ সকলো এলিমেন্টক সংশ্লিষ্ট বৰ্গত সেট কৰা হয় এতিয়া আমি তৃতীয় এলিমেন্টৰ মান চাম এতিয়া 5ক 2 লৈ সলনি কৰক সংৰক্ষণ কৰক ৰান কৰক আমি দেখিব পাৰো যে তৃতীয় এলিমেন্টৰ মান লুপত সেট কৰা হৈছে আৰু এইটো হল 9 এইভাবে এৰে তৈয়াৰ আৰু ব্যৱহাৰ কৰিব পৰা যায় আমি এই টিউটোৰিয়েলৰ শেষলৈ আহি পালো এই টিউটোৰিয়েলত আমি শিকিছো এৰে ঘোষণা আৰু আৰম্ভ কৰা আৰু এৰেত এলিমেন্ট এক্সেস কৰা এই টিউটোৰিয়েলৰ নিৰ্দেশিত কাৰ্য হিচাপে ইন্টিজাৰৰ এৰে দিয়া হৈছে এৰেত সকলো এলিমেন্টৰ সমষ্টি নিৰ্ণয় কৰক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ সম্পৰ্কে অধিক জানিবলৈ এই লিংকত উপলব্ধ ভিডিওটি চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা
মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ